নমস্কাৰ, তামোলপুৰীয়া ভিলেজ লাইফৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আমাৰ গাঁৱলীয়া জীৱনত ৰাতিপুৱাৰ পৰা আমাৰ গধূলিলৈকে কেনেকুৱা ধৰণৰ কাম কৰা যায় বা এতিয়া বিহুৰ বতৰত আমাৰ কেনেকুৱানো কাম কাজ চলি আছে তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। আজি প্ৰথম দিনটো মোৰ এই গাই খিৰোৱা কামৰ পৰা আৰম্ভ হৈছে। সৰুৰে পৰাই এই অভ্যাসটো আছে গাই খিৰোৱা। এই কামবোৰ কৰি ভালো লাগে। গাঁৱলীয়া মানুহ হিচাপে যিহেতু এইখিনি কাম কৰিবলগীয়া হয়, গতিকে এইখিনি কাম কৰি ভাল লাগে। এতিয়া মই গৰুবিলাক পথাৰলৈ লৈ গৈ আছোঁ। পথাৰত এতিয়া ইহঁতক দৰক দিব লাগিব। এতিয়া এই গাই গৰু বা গৰু পালন এতিয়া সহজ হৈ থকা নাই। পথাৰত ঘাঁহৰ সংখ্যাও লাহে লাহে কমি আহিছে। গছ গছনিৰ পাতো তেনেকুৱাকৈ নাই। এয়া আমাৰ পথাৰত মই এতিয়া গৰু দিবলৈ আহিছোঁ। এয়া নেক্সট মই গৰু দি আহি এতিয়া মই ধান বানিবলৈ আনিছোঁ। যিহেতু এতিয়া বিহুৰ সময়, আমাৰ ঘৰে ঘৰে পিঠা লাৰুৰ কাম চলিব, গতিকে এয়া মই মিলত ধান বানিবলৈ আনিছোঁ। ইয়াৰ পিছত মই পথাৰলৈ আহিলোঁ। এতিয়া এই পথাৰত মই আমাৰ যিখিনি বেঙেনা খেতি আছিল তাত এতিয়া সাৰ ছটিয়াব লাগিব, যিহেতু লাহে লাহে ফল ধৰিবও হৈছে। এতিয়া এই সাৰখিনি মিক্স কৰি ল'ব লাগিব। ইয়াত পটাছ, DAP আৰু এনেকুৱাকৈ কিছু সাৰ প্ৰয়োগ কৰা হ'ব। ইয়াত এইবোৰ সাৰ প্ৰয়োগ কৰিলে ইয়াত ফল লগাত ভাল হয়। এই সাৰখিনি প্ৰয়োগ কৰাৰ পিছত তাত এতিয়া পানীৰ ব্যৱস্থাও কৰিব লাগিব। এয়া সাৰখিনি এনেকৈ মিক্স কৰি লৈছোঁ। এতিয়া ইয়াৰ বেঙেনাৰ গুৰত এনেকৈ অকণমানকৈ বেঙেনাত ছটিয়াই দিব লাগিব। আৰু ইয়াৰ পিছত মাটিখিনি অকণমান বেঙেনাৰ ওচৰত চপাই দিব লাগিব। এয়া এনেকৈ সাৰ ছটিয়াই আছোঁ। ইয়াৰ বেঙেনাৰ গুৰত সাৰ দি আছোঁ।
ছটিয়া হোৱাৰ পিছত লাহে লাহে গধূলি হৈ আহিছে। এয়া মই গৰুকেইটা লৈ আহিলোঁ। গধূলি হোৱাৰ লগে লগে এইটো আমাৰ নিত্য দৈনন্দিন কাম। দিনত যেনেকৈ গৰুবিলাক দি আহিছিলোঁ, এতিয়া গৰুবিলাকক ঘৰলৈ লৈ গৈ আছোঁ। এয়া পূৰ্ণিমাৰ জোনাকী নিশা। এয়া জোনাকী নিশা আমাৰ গাঁৱৰ পৰিৱেশ। সঁচাকৈ মনোমোহা এই পৰিৱেশ। এয়া আমাৰ কেইটামান ছাগলী পোৱালি আছে। এতিয়া মোৰ গধূলি এইটো এটা কাম থাকে যে ইহঁতক গাখীৰ খুৱাব লাগিব। এইটো মাকৰ অকণমান গাখীৰ কম আছে। এই পোৱালিকেইটাই 3টা পোৱালি। এতিয়া ইহঁতক এনেকৈ গাখীৰ খুৱাব লাগিব। এইটো এটা মোৰ এতিয়া দৈনন্দিন ডিউটি টাইপে হৈ গৈছে। গধূলি হোৱাৰ লগে লগে সিহঁতে ওচৰ চাপি আহে। সিহঁতক খাদ্য যোগান ধৰিব লগা হয়। এইবিলাক কাম কৰিলে ভালো লাগে মনটো। ইহঁতৰ লগত খেলি ধূলি ভালো লাগে। ৰাতিপুৱা আৰু গধূলি ইহঁতক 2 টাইম এনেকৈ গাখীৰৰ ব্যৱস্থা কৰা হয়। ইহঁতক গাখীৰ খোৱা হোৱাৰ পিছত মোৰ আজি আৰু এটা কাম আছিলে। আমাৰ মৌ পালনো কৰা হয়। এখন মৌ আহি আমাৰ বাহঁতত আশ্ৰয় লৈছিলে, কিন্তু সিহঁতে বাঁহখন বনাব জনা নাছিলে। সিহঁতক এটা সুব্যৱস্থা কৰি দিয়াৰ বাবে এনেকুৱাকৈ সিহঁতৰ যিখন বাঁহ আছিল সেইখন এখন বিচনাত এনেকৈ বান্ধি দিয়া গৈছে, যাতে সিহঁতৰ বাঁহখন সুকলমে তাত মৌ ৰস সংৰক্ষণ কৰিব পাৰে। এয়া তাত এনেকৈ চিধাকৈ বান্ধি দিয়া গৈছে সূতাৰে। এইবিলাক কামত মোক দেউতাই সহায় কৰে, আৰু দেউতাই আগৰে পৰাই মৌ পালনৰ লগত জড়িত। ময়ো ইয়াৰ লগে লগে অকণমান শিকি গৈ আছোঁ। এয়া এখন মৌ পালনৰ এতিয়া এটা দীঘল ভিডিঅ' আপোনালোকলৈ বুলি এদিন আগবঢ়াম। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট আকৌ আপোনালোকলৈ এটা সুন্দৰ ব্লগ লৈ আহিম।